Good morning student, কেনেকুৱা আছে তোমালোক? তো আজি আমি ডিসকাস কৰি ক্লাস 9 ৰ চেপ্টাৰ 1 ৰ কিছুমান কোৱেশ্চনস ঠিক আছে ওকে তো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে কি এভৰি ইন্টিজাৰ ইজ এ ৰেশনাল নাম্বাৰ তো এইটো আমাক ভেৰিফাই কৰিব লাগে আৰু দেখিব লাগে যে আমাৰ এই ইন্টিজাৰ বিলাক সব ইন্টিজাৰ বিলাকে আমাৰ ৰেশনাল নাম্বাৰ হয় নে নহয় তো ইয়াৰ কাৰণে আমাক কিছুমান কোৱেশ্চন জানা দৰকাৰ ইন্টিজাৰ মানে কি আছিল ইন্টিজাৰ মানে আমি জানো এই যে 0 ৰ পৰা আৰম্ভ কৰি 1 2 3 4 এইবিলাক যিবিলাক নাম্বাৰ আছিল বা -1 -2 যিবিলাক নাম্বাৰ বেসিক্যালি ডেসিমেলছত নাথাকিব ঠিক আছে যিবিলাক আমাৰ ডেসিমেলছত নাথাকিব হেবিলাকো আমাক কি বুলি কোৱা হয় ইন্টিজাৰ বুলি কোৱা হয় আৰু আমাক এইটো প্ৰুভ কৰি দেখুৱাব লাগে যে এভৰি ইন্টিজাৰ ইজ এ ৰেশনাল নাম্বাৰ হয় নে নহয় ট্ৰু নে ফলছ এই বস্তু ট্ৰু নে ফলছ এইখিনি আমাক চেক কৰিব লাগে তো ইয়াৰ কাৰণে আমি কি কৰিম আমাক জানিব লাগিব যে ৰেশনাল নাম্বাৰছৰ কনসেপ্টটো কি আছিল প্ৰথমতে ৰেশনাল নাম্বাৰ মানে কি বুজায় ৰেশনাল নাম্বাৰ মানে হল কি আমাৰ p/q যে যদি কিবা এটা নাম্বাৰ আমি p/q লিখিব পাৰো সেই নাম্বাৰটোক আমি কি বুলি কম ৰেশনাল নাম্বাৰছ বুলি কম তো ইয়াতে আমাক প্ৰুভ কৰিব লাগে কি এভৰি ইন্টিজাৰ ইজ এ ৰেশনাল নাম্বাৰছ তো আমাক সেইখিনি কথাই জানিব লাগে যে ইন্টিজাৰছ বিলাক ৰেশনাল নাম্বাৰ হয় নে নহয় তো মই কিছুমান ইয়াতে বেসিক্যালি ইন্টিজাৰ লিখি দি আছো তো আমাৰ ইন্টিজাৰ বিলাক কি আছিল তোমালোকে কৈ দিয়া ইন্টিজাৰ বিলাক হল 1 2 3 4 5 এনেকে সো অন ঠিক আছে এবিলাকো আমি কি বুলি কম ইন্টিজাৰ বুলি কম ঠিক আছে এতিয়া কথাটো হল ৰেশনাল নাম্বাৰছ মানে কি ওকে আমাক ফাৰ্স্ট প্ৰথমতে এই কোৱেশ্চনটো সলভ কৰাৰ কাৰণে কিছুমান আমাক ষ্ট্ৰেটেজি লাগিব ষ্ট্ৰেটেজিৰ প্ৰথমটো হল কি আমাক কোৱেশ্চনটোত কি কৈছে আমাক কোৱেশ্চনটো দেখিনিয়ে কৈছে যে এভৰি ইন্টিজাৰ ইজ এ ৰেশনাল নাম্বাৰছ আমাক মানে একচুয়ালি কি দেখুৱাব লাগে যে যিমান ইন্টিজাৰ আছে এইবিলাক একচুয়ালি ৰেশনাল নাম্বাৰ হয় নে নহয় এইখিনি আমাক ভেৰিফাই কৰিব লাগে চেক কৰিব লাগে ডান এটো হল আমাৰ ফাৰ্স্ট কোৱেশ্চন ওকে তো ইয়াৰ কাৰণে আমি কেনেকৈ কৰিব পাৰো ইয়াৰ কাৰণে আমাক কনসেপ্টটো জানিব লাগিব যে ৰেশনাল নাম্বাৰছ মানে কি এই বস্তুখিনি আমাক জানিব লাগিব তো ৰেশনাল নাম্বাৰছৰ কনসেপ্টখিনি কি আছিল ৰেশনাল নাম্বাৰছৰ কনসেপ্টখিনি আছিল যে যদি নাম্বাৰটো p/q সিস্টেমত লিখিব পাৰো তেতিয়া এটো আমাক কি বুলি কোৱা হ'ব ৰেশনাল নাম্বাৰছ বুলি কোৱা হ'ব এটো আছিল আমাৰ প্ৰসেস এতিয়া কথাটো হল এই যিবিলাক ইন্টিজাৰছ বিলাক আছে ইন্টিজাৰ বিলাকো p/q সিস্টেমত লিখিব পাৰিম নে নাই আমি 1 2 একচুয়ালি 1/1 সিস্টেমত লিখিব পাৰিম কিয় পাৰিম কাৰণ আমি জানো যে 1 ৰ মানে 1 মানে তো আমাৰ এটো 1 আহি গল আৰু ইয়াৰ তলত এটা আমি কি 1 দি দিব পাৰো এটা ফ্ৰ্যাকশন সিস্টেমত লিখিব পাৰো সেই কাৰণে এটা আমাৰ 1 টো আমাৰ ৰেশনাল নাম্বাৰ হ'ব সিমিলাৰলি আমাৰ 4 টো আমাৰ সেম হ'ব 4 টো আমি এই সিস্টেমত লিখিব পাৰিম 5 টো আমি এই সিস্টেমত লিখিব পাৰিম মানে এনেকুৱা কি যিমান ৰেশনাল নাম্বাৰ আছে সব বিলাককে আমি p/q সিস্টেমত লিখিব পাৰিম সেই কাৰণে আমি কি বুলি কম এভৰি ইন্টিজাৰ ইজ এ ৰেশনাল নাম্বাৰ গতিকে আমাৰ যেটো কোৱেশ্চন আছিল যে আমাৰ ট্ৰু নে ফলছ তো এইটো আমি কি বুলি কম ট্ৰু মানে কি হ'ব আমাৰ এভৰি ইন্টিজাৰ ইজ এ ৰেশনাল নাম্বাৰ হয় তো এইটো আছিল আমাৰ প্ৰথম কোৱেশ্চনস ঠিক আছে এতিয়া দ্বিতীয় নম্বৰ এতিয়া সেকেন্ডৰ কোৱেশ্চনটো আমি লিখিম এতিয়া সেকেন্ডৰ কোৱেশ্চনটো আমি ডিসকাস কৰিম ঠিক আছে ওকে তেনেহলে আমাক 2 নম্বৰ কোৱেশ্চনটো কি হৈছে ইয়াতে আমাক প্ৰুভ কৰিব লাগে যে এভৰি ৰেশনাল নাম্বাৰ ইজ এ ইন্টিজাৰ আমাক দেখিব লাগে যে আমাক এইখিনি বস্তু দেখিব লাগে ইয়াত আমাক কি দেখিব লাগে ইয়াৰ আমাৰ প্ৰথম কোৱেশ্চনটো মানে কোৱেশ্চনটো কি কৈছে আমাক কোৱেশ্চনটো কৈছে যে আমাক দেখিব লাগে যে এভৰি ৰেশনাল নাম্বাৰ ইন্টিজাৰ হয় নে নহয় এইখিনি বস্তু আমাক চেক কৰিব লাগে চাব লাগে তো আমাৰ আগৰবাৰ আমি কি চালো আগৰবাৰ আমি চাইছিলো যে এভৰি ইন্টিজাৰ বিলাক আমাৰ ৰেশনাল নাম্বাৰ হয় নে নহয় তাৰ পিছত আমি কি পাইছিলো হয় কাৰণ ইন্টিজাৰ বিলাকো আমি p/q সিস্টেমত লিখিব পাৰো আমি পাইছিলো এতিয়া আমাক সেকেন্ডত আমাক কৈছে কি এভৰি ৰেশনাল নাম্বাৰ ইজ এ ইন্টিজাৰ এতিয়া আমাক দেখিব লাগে যে যিমান ৰেশনাল নাম্বাৰ আছে সব বিলাক আমাৰ ইন্টিজাৰ হয় নে নহয় এইখিনি আমাক চেক কৰিব লাগে ঠিক আছে তো আমি ইয়াৰ কাৰণে কি কৰিম কিছুমান ৰেশনাল নাম্বাৰ লম প্ৰথম ষ্ট্ৰেটেজিৰ কোৱেশ্চনটো কি আমাক কৈছে যে সব ৰেশনাল নাম্বাৰ বিলাক ইন্টিজাৰ হয় নে নহয় এইখিনি আমাক চেক কৰিব লাগে ইয়াৰ কাৰণে আমি কি কৰিম মানে প্ৰসেসটো কি এইখিনি জানিবৰ কাৰণে আমি কি কৰিম যে আমাক কিছুমান ৰেশনাল নাম্বাৰ প্ৰথমতে লিখি লম ৰেশনাল নাম্বাৰ বিলাক লিখি লৈ কিনে দেখিম যে এইবিলাক একচুয়ালি ইন্টিজাৰ হয় নে নহয় যদি ইন্টিজাৰ হয় তেনেহলে আমি কম যে হয় এটো ট্ৰু হয় যে কি এভৰি ৰেশনাল নাম্বাৰ ইন্টিজাৰ হয় আৰু যদি আমি ইন্টিজাৰ লিখিব নোৱাৰো তেনেহলে আমি কি বুলি কম যে এভৰি ৰেশনাল নাম্বাৰ ইন্টিজাৰ নহয় তো ট্ৰু হলে ট্ৰু বুলি কম আৰু ফলছ হলে ফলছ বুলি কম ঠিক আছে আমাক কি কৰিব লাগে ট্ৰু নে ফলছ আমাক চেক কৰিব লাগে ওকে তো ইয়াৰ কাৰণে আমি আমাৰ প্ৰথম স্টেপটো কি হ'ব যে আমি দুটা ৰেশনাল নাম্বাৰছ লম তো ৰেশনাল নাম্বাৰছ আমি এটা ৰেশনাল নাম্বাৰ লৈছো কি 3/2 প্ৰথমতে আমি এটো চেক কৰিম যে এই ৰেশনাল নাম্বাৰটো আমাৰ ইন্টিজাৰ হ'ব নে নাই এই বস্তুটো আমি চেক কৰিম তে এতিয়াটো আমাৰ 3/2 আমাৰ এটা কি p/q সিস্টেমত আছে এটো আমাৰ ৰেশনাল নাম্বাৰ এতিয়া এটো ইন্টিজাৰ হয় নে নহয় তোমালোকে হয়তো কবা কি হয় ইন্টিজাৰ হয় কিয় কাৰণ 3 আৰু 2 আছে তে 3 আৰু 2 টো আমি ইন্টিজাৰ বুলি কম তো অবিয়াসলি ইন্টিজাৰ হয় কিন্তু এই বস্তুটো আমি এটো এনেকৈ চেক নকৰিম তো আমি কেনেকৈ চেক কৰিম প্ৰসেসটো আমি কি কৰিম 2 দি কেনে 3 ডিভাইড কৰিম 3 ডিভাইড কৰি দেখিম যে আমাৰ ৰিজাল্টটো কি আহে যদি ৰিজাল্টটো আমাৰ ডেসিমেলছত আহে
তেনেহ'লে আমি ক'ম যে এইটো ইন্টিজাৰ নহয় আৰু ৰিজাল্টটো ডেচিমেলত নাহি যদি বেলেগ কিবা আহে তেতিয়া আমি এইটো কি বুলি ক'ম যে হয় এইটো ইন্টিজাৰ আহে মানে ডিভাইড কৰিলে যদি আমাৰ ডেচিমেলছত নাহি ইন্টিজাৰত আহে তেতিয়া আমি কি বুলি ক'ম যে এভৰি ৰেচনেল নাম্বাৰ ইজ এ ইন্টিজাৰ আৰু যদি এইটো ডিভাইড কৰি কেনে আমাৰ ইন্টিজাৰত নাহি কেনে ডেচিমেলছত আহে আমি কি বুলি ক'ম তেতিয়া এভৰি ৰেচনেল নাম্বাৰ ইন্টিজাৰ নহয় এইখিনি আমি ক'ম মানে কথাটো এইখিনিয়ে যে সব ৰেচনেল নাম্বাৰে কি ইন্টিজাৰ হয় নেকি কিছুমান মানে হ'ব কিছুমান এনেকুৱা নহয় যে নহ'ব কিছুমান নাম্বাৰ হ'ব যেনেকুৱা আমি যদি এতিয়া এক্সাম্পল দিওঁ 10/2 মানে 2 দি কেনে আমি 10ক ডিভাইড কৰিলে কিমান হ'ব আমি যদি এইটো 2 5 যা 10 5 আহি যাব গতিকে 5 টো আমাৰ কি এটা ইন্টিজাৰ তেতিয়া আমি কি ক'ম যে কিছুমান ৰেচনেল নাম্বাৰ আমাৰ কি হ'ব ইন্টিজাৰ হ'ব ঠিক আছে কিছুমান ৰেচনেল নাম্বাৰ আমাৰ কি হ'ব ইন্টিজাৰ হ'ব কিন্তু সব হ'ব নেকি যে সব ৰেচনেল নাম্বাৰ ইন্টিজাৰ হ'ব নেকি এইটো পসিবল নহয় কিয় যেনেকুৱা আমি যদি 3/2 যদি আমি ডিভাইড কৰোঁ আমি যদি 3 2 দি ডিভাইড কৰোঁ 2 1 যা 2 হ'ব 1 আহি গ'ল পইণ্ট থাকিব 10 2 5 যা 10 তো ইয়াত আমাৰ কি আহিব ইয়াত আমাৰ আনসাৰ হ'ব 1.5 তো 1.5 যেটো আছে 1.5 টো আমাৰ কি 1.5 টো আমাৰ এটা ডেসিমেলস নাম্বাৰ মানে আমাৰ কথাটো কি আছিল যে এভৰি ৰেচনেল নাম্বাৰ ইজ এ ইন্টিজাৰ এটো হয় নেকি নহয় কিয় কাৰণ এনেকুৱা কিছুমান ৰেচনেল নাম্বাৰ আছে যিবিলাক পইণ্টত আহিব ডেসিমেলছত আহিব সেই কাৰণে এভৰি ৰেচনেল নাম্বাৰ ইন্টিজাৰ নহয় কিন্তু কিছুমান আকৌ হ'ব যেনেকুৱা 10/2 টো আমি পালো 10/2 যদি আমি ডিভাইড কৰো আমাৰ 5 টো ইন্টিজাৰ আহে ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ ৰেচনেল নাম্বাৰটো ইন্টিজাৰ হ'ব আৰু কিছুমানৰ ক্ষেত্ৰত কি হ'ব নহ'ব সেইকাৰণে আমাৰ এনসাৰটো কি হ'ব ফলছ আমাৰ এনসাৰটো হ'ব ফলছ ওকে তো আমাৰ এনসাৰটো হ'ব ফলছ ঠিক আছে তো আমাৰ 2 নম্বৰ কোৱেশ্চনটো আমি কৰিলো 2 নম্বৰ গল এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো বিষয়ে ডিসকাস কৰিম ক্লাসটো কৰি বোৰিং লাগিছে নেকি যদি বোৰিং লাগিছে তেনেহলে কমেন্টত জনাই দিবা তে আমি কি কৰিম ইয়াৰ বিষয়ে অলপ চেঞ্জ কৰিম কিবা যদি এক্সট্ৰা এড কৰিব লাগে কিবা যদি মছলা এড কৰিব লাগে মিৰ্চি মছলা সেইখিনি এড কৰা যাব ঠিক আছে ওকে এতিয়া আমি কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটোৰ বিষয়ে আমি ডিসকাস কৰিম এতিয়া তো কোৱেশ্চন 3 ত আমাৰ আছে তো আমাক কি কৰিব লাগে 3.142678 টো এটা আমাক ৰেচনেল নাম্বাৰ হিচাপে শো কৰিব লাগে তো আমাৰ কোৱেশ্চনটো কি কৈছে যে প্ৰবলেমটো আমাৰ কি কৈছে প্ৰবলেমটো আমাক কৈছে যে এই নম্বৰটোক আমাক ৰেচনেল নাম্বাৰ হিচাপে শো কৰিব লাগে তো আমি এটা সেম কথা কম যে ৰেচনেল নাম্বাৰস মানে কি ৰেচনেল নাম্বাৰস মানে আমাৰ কি p/q সিস্টেমত আমাক লিখিব লাগে হেতু হল আমাৰ প্ৰবলেম দিয়া আছে আৰু এটা আমাক ৰেচনেল নাম্বাৰ তো ৰেচনেল নাম্বাৰস মানে কি p/q সিম্পল কথা যে ৰেচনেল নাম্বাৰস মানে কি আমাক p/q আনিব লাগে তেতি এই নম্বৰটোক আমি p/q কেনেকৈ আনিম আৰু এটা কথা এটো যেটো আমাৰ পইণ্টত আছে তো পইণ্টত থাকিলে তো আমাৰ কি হয় পইণ্টত থাকিলে আমাৰ এনে আমি জানো যে যেতিয়া ডেসিমেলছত থাকে বস্তুবোৰ তেতিয়া আমি কি বুলি কম ইৰেচনেল নাম্বাৰ বুলি কম তো এই বস্তুটো আমি ৰেচনেল নাম্বাৰছত কেনেকৈ আনিম তো একচুয়ালি 3.142678 মানে কি আমি যেটো এটো এনে আচ্ছা সিম্পল আমি এটা एग्जांपल দিও ঠিক আছে আমি এই एग्जांपल মতে যদি এনেকে কম ধৰিলো যিকোনো এটা নাম্বার আছে তোমাৰ 462835 এই নম্বৰটো আছে ঠিক আছে এটা এই নম্বৰটো ডিভাইড কৰিব লাগে তোমাক 1000 দি কেনে ওকে এটাটো কেনেকৈ কি কৰিবা ডিভাইড কেনেকৈ কৰিবা এটাটো স্টেপ কি আছে আমাৰ এটো আমাক কি কৰিব লাগে ডিভাইড কৰিব লাগে এটা ডিভাইড কৰাৰ কাৰণে এটা প্ৰসেস কি যে এটা প্ৰসেস হল কি আমি ডাইৰেক্ট ইফালে মানে যেটো আমাৰ সিম্পল যেটো ডিভিজনৰ প্ৰসেসটো আছে এনেকৈ লিখি লব পাৰো যে 462835 এটো আমি এনেকৈ লিখি লব কাৰণে 1000 দি কেনে আমি ডিভাইড কৰি যাব পাৰো হয় না এনেকুৱাকে ডিভাইড কৰি যাব পাৰো যেটো বহুত লেন্থি প্ৰসেস হ'ব গৈ থাকিব আৰু গৈ থাকিব আৰু এটা প্ৰসেস কি আৰু এটা সিস্টেম কি আছে যে আমি কি কৰিব পাৰো এনেকুৱা আমাৰ কি আছে 1000 আছে মানে 1000 যেটো আছে ইয়াত কিমান তিনিটা জিৰো আছে তো জিৰো যেটো তিনিটা আছে আমি তিনি ঘৰ আগত পইণ্ট দিব পাৰো এনেকুৱা 462835 and 5 যেটো তিনিটা জিৰো আছে গতিকে এক ঘৰ দুই ঘৰ তিনি ঘৰ ইয়াতে আমি পইণ্ট এটা দিও বাকি আমি ডিভাইড সিম্পল এই প্ৰসেসত ডিভাইড কৰি যেটো পাম এইটো আমাৰ সেম এইটো কাৰ ক্ষেত্ৰত পসিবল হয় যেতিয়া 1 এর পিছনত 0 থাকে তেতিয়া এই প্ৰসেসটো আমাৰ মানে আমি কৰিব পাৰো মানে এতিয়া যদি ইবিলাক 0 নাথাকি যদি বেলেগ কিবা থাকিলে তেতিয়া হল নেকি 0 নাথাকি যদি ইয়াত 1 এর পিছত যদি 1562 ধৰিলো ইয়াত 0 নাথাকি যদি আমাৰ থাকিল 1562 তেতিয়া আমি নোৱাৰিলো হয় তেতিয়া আমাক সিম্পল ডিভিজন প্ৰসেস ইউজ কৰি কেনে আমাক ডিভাইড কৰিব লগা হয় কিন্তু যেহেতু ইমাৰ তলত কি আছে 0 আছে সেইকাৰণে আমি কিমানটা 0 আছে তিনিটা 0 আছে তিনি ঘৰ আগত আমি পইণ্ট দিম আৰু এইটো এনেকা প্ৰসেস ওকে তো ইয়াৰ ক্ষেত্ৰত আমি কি আছে সিমিলাৰলি আৰু এটা কথা ইয়াতে জড়িত হৈ আছে যে যদি আমি এটো ডিভাইড কৰিলে এনেকা হয় এটোক আমি এনেকৈ লিখিব পাৰো 4462835 divided by thousands হয় না মানে এই বস্তুটো যদি আমি এনেকৈ ডিভাইড কৰি এনেকৈ লিখিব পাৰো
আকৌ ডিভাইড কৰাৰ আগতে আমি এইটো এনেকৈ লিখিব পাৰোঁ মানে কথাটো এনেকুৱাই যে এইটো মানে যদি এইটো হ'ব পাৰে ডিভাইড মানে যদি এইটো হ'ব পাৰে এইটো মানে আকৌ এইটো হ'ব পাৰে বস্তুটো এনেকুৱা যে এই পয়েন্ট মানে আমাৰ 462835 মানে যদি এইখিনি হ'ব পাৰে আমি 1000 দি ডিভাইড কৰি যদি ইমানখিনি আহে সিমিলাৰলি এই বস্তুটো মানে আমি এনেকৈ লিখিব পাৰোঁ যে এই ডিভাইড কৰি যদি আমি এনেকৈ আনিব পাৰোঁ এইখিনি আমি অপজিটত এনেকৈও লিখিব পাৰোঁ তো এইটো আছিল আমাৰ প্ৰচেছটো ঠিক আছে এজ ইট ইজ আমি যদি পয়েন্টত এই লেখাটো যে পয়েন্টত এনেকৈ আছে আমি এইটো এনেকৈ আনিব পাৰোঁ যে আমি ওপৰ ফালে লিখি দিলোঁ 3142678 কিমানটা ঘৰ আগত আমাৰ 0 আছে পয়েন্ট আছে 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 ঠিক আছে তো আমাৰ প্ৰসেসটো কি আছিল আমাৰ 6 ঘৰ আগত যেহেতু আমাৰ দশমিক আছে পয়েন্ট আছে এই কাৰণে আমি কিমান দি ডিভাইড কৰিছো 1 এর লগত আমি 6 মানে 6টা আমি কি লগাই দিছো 0 লগাই দিছো তো যেনেকুৱাকে মানে এই পয়েন্টটো মানে কি যদি এনেকুৱা হয় এইটো মানে এনেকুৱা হ'ব মানে সিম্পল কথা এইটোৱে যে আমি এই আমাৰ কমপ্লিট নম্বৰটোক যদি আমি 10 লাখ দি কেনে যদি আমি ডিভাইড কৰো তেনেহলে ওপৰৰ নাম্বাৰটো আমি পাম এজ ইট ইজ এই নাম্বাৰটোক যদি আমি এনেকৈ লিখো আমি এইটো পাম তো প্ৰসেসটো এইটোৱে তো এই গোটেই মানে ইয়াৰ গোটেইখিনিৰ ইম্পৰ্টেন্ট ইস্যু এইটোৱে আছিল যে আমি এই নম্বৰটোক আমি p/q সিস্টেমত লিখিব পাৰিছো আৰু p/q সিস্টেমত লিখিব পৰাৰ কাৰণে এইটো আমাৰ কি হৈ গ'ল এটা ৰেশনাল নাম্বাৰছ হৈ গ'ল ঠিক আছে তো আমাৰ প্ৰথম কোৱেশ্চনটো কি আছিল যে আমাক এই নম্বৰটোক এটা ৰেশনাল নাম্বাৰ হিচাপে আমাক উলিয়াব লাগে আৰু ৰেশনাল নাম্বাৰৰ সিস্টেমটো কি আছিল p/q সিস্টেমত আমাক যদি কিবা এটা যদি আমাৰ নম্বৰ p/q সিস্টেমত থাকে তেতিয়াই আমাক কি বুলি কম ৰেশনাল নাম্বাৰছ বুলি কম আৰু এই নম্বৰটোক আমি এই নম্বৰটোক কেনেকৈ ৰেশনাল নাম্বাৰছত লৈ আহিব পাৰোঁ আমাৰ প্ৰসেসটো কি আছিল ৰেশনাল নাম্বাৰ লৈ অহাৰ কনসেপ্টটো কি আছিল যে যদি কিবা এই নম্বৰটোক যদি আমি 10 লাখ দি কিনে ডিভাইড কৰোঁ আমি ওপৰৰ নাম্বাৰটো পাম তো যেহেতু আমি এইটো ডিভাইড কৰিলে এই নাম্বাৰটো পাম তে সিমিলাৰলি এইটো মানে এইটো হ'ব তো এইখিনি আছিল কোৱেশ্চন তো এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটোৰ বিষয়ে ডিসকাস কৰিলোঁ কমপ্লিট ভাবে যে কেনেকৈ আমাৰ এই নম্বৰটোক আমি ৰেশনাল নাম্বাৰছত ল'ব পাৰোঁ তো তোমালোকে ইয়াৰ পৰা এটা প্ৰেক্টিছৰ কাৰণে এটা কোৱেশ্চন ল'ব পাৰা যেনেকুৱা ঠিক আছে ইয়াতে তোমালোকে দেখিব পাৰা যে 4.321652 এই নম্বৰটোক আমি এই নম্বৰটোক যেটো আমাৰ আছে যে 4 আমাৰ ইয়াত যেটো নম্বৰ আছে যে কি আছে 4.321652 এই নম্বৰটো আমি কেনেকৈ ৰেশনাল নাম্বাৰছত লৈ আহিব পাৰোঁ ঠিক আছে এই নম্বৰটোক আমি কেনেকৈ ৰেশনাল নাম্বাৰছত লৈ আহিব পাৰোঁ কৰি কেনে চাব পাৰা দেখিব পাৰা প্ৰসেসটো সেম হ'ব মানে আমাক দেখিব লাগিব যে 4.321652 এই নম্বৰটো কৰ পৰা আহে মানে আমি কি নাম্বাৰ দি কেনে ডিভাইড কৰিলে আমি এই নম্বৰটো পোৱা যায় যে যেটো নাম্বাৰ দি কেনে ডিভাইড কৰিলে এই নম্বৰটো পোৱা যায় সেই বস্তুটো লিখি দিবা আৰু প্ৰসেসটো সেম আছিল প্ৰসেসটো কি হ'ব যেনেকৈ ইয়াত দশমিকৰ পিছত কিমান এই দশমিকটো কিমান ঘৰ পাছত আছে তেনেকৈ 1 লিখিবা লিখি কেনে কিমানটা 0 ইয়াত লগাই দিবা তাৰ পিছত কি হ'ব আমাৰ p/q সিস্টেমত আহি যাব আৰু p/q সিস্টেমত আহিলে আমাৰ এই কমপ্লিট যেটো নাম্বাৰ আছে এইটো আমাৰ ৰেশনাল নাম্বাৰছত আহি যাব ঠিক আছে একচুয়ালি হয় কি আমি আগৰ ক্লাছত শিকি আহিছিলোঁ আমাৰ প্ৰসেসটো কি আছিল যেতিয়া আমি মানে যিকোনো এটা নাম্বাৰক মানে যেতিয়া যিকোনো এটা এনেকা নাম্বাৰক যেনেকুৱা ধৰি লওক ইটোৱে থাকক বা আমাৰ 45 ৰ তলত ধৰি লওক 10 আছে বা আৰু ধৰক কিবা নাম্বাৰ আছে যেনেকুৱা 162,000 আছে ঠিক আছে যেতিয়া এনেকা নাম্বাৰৰ তলত কিবা নাম্বাৰ দি ডিভাইড থাকে তেতিয়া আমাৰ কি হয় একচুয়ালি এই নম্বৰছোত কি হয় 0 থাকাৰ কাৰণে আমাৰ পয়েন্টটো লেফট সাইডত গুচি যায় ঠিক আছে আমাৰ যেটো পয়েন্ট আছে পয়েন্টটো আমাৰ লেফট সাইডত গুচি যায় আৰু যিকোনো পয়েন্ট থকা নাম্বাৰক যিকোনো পয়েন্ট থকা নাম্বাৰক যদি আমি মাল্টিপ্লাই কৰো তেতিয়া পয়েন্টটো আমাৰ ৰাইট সাইডত গুচি যায় ঠিক আছে এইটো আছিল প্ৰসেস ডিভাইড কৰিলে পয়েন্টটো লেফট সাইডত আহি যায় আৰু মাল্টিপ্লাই কৰিলে পয়েন্টটো ৰাইট সাইডত আহে তো এতিয়া আমি কোৱেশ্চন নম্বৰ 4 নম্বৰ কোৱেশ্চনটোৰ বিষয়ে ডিসকাস কৰিম এটো আমাৰ সেম হ'ব আমি কি কৰিম যে এটা ডেসিমেলস নম্বৰ লম আৰু এই ডেসিমেল নম্বৰটো ৰেশনাল নাম্বাৰছত কনভাৰ্ট কৰাৰ চেষ্টা কৰিম শো কৰিম যে আমি কেনেকৈ ডেসিমেল নম্বৰটো ৰেশনাল নাম্বাৰছত ল'ব পাৰিম তো এতিয়া আমাক কোৱেশ্চনটো দিয়া আছে 1.2727 মানে 2727 টো এনেকৈ তোমাৰ গৈ আছে 10 পয়েন্ট তে এইটো এটা কি 1.2727 টো কি আছে আমাৰ ইৰেশনাল নাম্বাৰ গতিকে এই ইৰেশনাল নাম্বাৰটোক আমাক ৰেশনাল নাম্বাৰছত লৈ আহিব লাগে তো প্ৰসেসটো কি হ'ব সিস্টেমটো কি হ'ব যে আমি কি কৰিম প্ৰথমতে 1.2727 টোক আমি x বুলি ধৰি লম x = 1.2727 আমাৰ ৰিপিট হৈ আছে তে আমি x বুলি ধৰি লম
যেহেতু আমাৰ ইয়াত দুটা নাম্বাৰ ৰিপিট হৈ আছে সেইকাৰণে আমি কি কৰিম বোথ সাইডত 100 দি কেনে মাল্টিপ্লাই কৰিম এনেকুৱা প্ৰসেসটো মানে প্ৰসেসটো কি আছিল যে আমাক এই নম্বৰটো ৰেশনাল নাম্বাৰছত আমাক লৈ আহিব লাগে কনভাৰ্ট কৰিব লাগে তো কেনেকৈ কৰিম ইয়াৰ কাৰণে আমাৰ কিছুমান ষ্ট্ৰেটেজি আছে ষ্ট্ৰেটেজিটো কি আছে এনেকৈ তো ডাইৰেক্ট এইটো আমাক ৰেশনাল নাম্বাৰছত কনভাৰ্ট কৰিব নোৱাৰে আমি প্ৰথমতে কি কৰিম যেহেতু আমাৰ দুটা নাম্বাৰ ৰিপিট হৈ আছে সেইকাৰণে আমি 100 দি মাল্টিপ্লাই কৰি পইণ্টটো দুটা নাম্বাৰৰ পিছফালে লৈ যাম মানে আমি পইণ্টটো বেসিক্যালি কি কৰিম অলপ আগতে মই যেটো ক'লো যে আমি কিবা এটা নাম্বাৰক যেতিয়া আমি যিকোনো নাম্বাৰক পইণ্ট থকা নাম্বাৰক যেতিয়া আমি 10 হওক 100 হওক 1000 হওক যে আমি যিবিলাক নাম্বাৰ দি যদি মাল্টিপ্লাই কৰোঁ মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ পইণ্টটো আমাৰ ৰাইট সাইডে শিফট হৈ যাব আৰু যদি আমি ডিভাইড কৰোঁ তেতিয়া পইণ্টটো আমাৰ লেফট সাইডত শিফট হৈ যাব তো আমাৰ যেহেতু ইয়াত দুটা কৰি নাম্বাৰ ৰিপিট হৈ আছে সেইকাৰণে আমি মাল্টিপ্লাই কৰিম 100 দি কেনে আৰু 100 দি কেনে কিয় মাল্টিপ্লাই কৰিম কাৰণ আমাৰ ইয়াত দুটা নাম্বাৰ ৰিপিট হৈ আছে সেইকাৰণে আমি ইয়াত 100 দি মাল্টিপ্লাই কৰিম কৰাৰ কাৰণে কি হ'ব পইণ্টটো আমাৰ ৰাইট সাইডত শিফট হৈ যাব ঠিক আছে আমি বোথ সাইডত 100 দি মাল্টিপ্লাই কৰিম x মাল্টিপ্লাই 100 আৰু ইয়াতে আহিব 1.27 ডট 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 মাল্টিপ্লাইড বাই আমি 100 কৰিম আৰু এই 100 দি মাল্টিপ্লাই কৰাৰ কাৰণে কি হ'ব এটো আমাৰ হ'ব 100x আৰু তাৰ পিছত হ'ব 127 পইণ্ট আমাৰ যিখিনি আছে মানে আমাৰ পইণ্টটো কি হ'ল বেসিক্যালি 27 ডট পইণ্টটো আমাৰ মানে দুই ঘৰ আমাৰ ৰাইটত শিফট হৈ যাব গতিকে ইয়াতে আমাৰ পইণ্টটো আহিব 27 ডট 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 এনেকৈ এই বস্তুটো আমাৰ গৈ থাকিব তো এইটো আমাৰ প্ৰসেস আছিল এতিয়া আমাক যদি এই নম্বৰটোক যদি p বাই q ৰেশনাল নাম্বাৰছত ল'ব লাগে তেতিয়াহ'লে আমি কি কৰিম এই যেটো আমাৰ নম্বৰ আছে এই নম্বৰটোক আমি ভাঙি লম ডিস্ট্ৰিবিউট কৰি লম ইয়াৰ প্ৰসেসটো কি আছে মানে আমি দুটা এনেকুৱা নাম্বাৰ লম যেটো নাম্বাৰক প্লাস কৰিলে আমি 127.27 টো পাব লাগিব আমাক দুটা এনেকুৱা কিছুমান নাম্বাৰছ ল'ব লাগিব তো আমি কি কৰি লম যে 127 ইয়াতে আমি বেসিক্যালি কি কৰিম ট্ৰায়াল এণ্ড এৰৰ মেথড ইউজ কৰিম ট্ৰায়াল এণ্ড এৰৰ মেথডটো এনেকুৱা তোমালোকে ক'ব পাৰা যে এনেকুৱা কি দুটা নাম্বাৰ প্লাস কৰিলে আমি 127.27 টো পাম এনেকুৱা আমাক লাগিব যেনেকুৱা এক্সাম্পল মই এটা এক্সাম্পল দি আছো ধৰি লোৱা এক্সাম্পল ধৰি লোৱা 5 তেনেহলে 5 টো আমি ধৰি লোৱা 5 আছে ঠিক আছে তো 5 টো আমি কি নম্বৰ প্লাস কৰিলে আমাৰ 5 টো পোৱা যায় 3 লগত যদি আমি 2 প্লাস কৰো 5 পাব পাৰো হয় না নহলে আমি যদি 1 প্লাস 2 প্লাস আৰু যদি 2 প্লাস কৰো ঠিক আছে তেতিয়া আমি 5 পাব পাৰো তাৰ পিছত আমি 5 টো পাৱাৰ কাৰণে 1 প্লাস 1 প্লাস 1 প্লাস 1 প্লাস 1 1 2 3 4 5 এনেকৈ আনিব পাৰো তো ইয়াৰ সেম প্ৰসেস আমি ইয়াত ইউজ কৰিম মানে ইয়াত আমি কি নম্বৰ তেনেকুৱা নম্বৰ আছে যিবিলাক প্লাস কৰিলে আমাৰ এই নম্বৰটো পোৱা যাব 127.27 টো পোৱা যাব আৰু যেতিয়া আমি এই নম্বৰবিলাক লম ইয়াৰ ভিতৰত কিছুমান বস্তু আমাৰ ইউজেবল হ'ব মানে কিছুমান বস্তু আমি ইয়াত প্লাস কৰি যদি কৰিলে এই গোটেই প্ৰসেসটো আমি কৰিব পাৰিম p বাই q সিস্টেমত আনিব পাৰিম মানে কিবা এটা জোৰা লাগি যাব হয়তো এইটো কাম কৰিব নাহিব এইটো কাম কৰিব নাহিব এইটো কাম কৰিব কিন্তু সব কাম নকৰিব কিছুমান হয়তো কাম নকৰিব কিছুমান কৰিব কিছুমান নকৰিব এনেকুৱা প্ৰসেস হ'ব তো সেই বস্তুটো আমি ইয়াত ডিসকাস কৰিম যে ইয়াতে কি দুটা আমি নম্বৰ লম যেটো প্লাস কৰিলে আমাৰ 127.27 টো পোৱা যাব ওকে ঠিক আছে তো আমাৰ বেসিক্যালি নম্বৰটো আছে 127.27 এই নম্বৰটো আছে তো এই নম্বৰটোক আমি কি কৰিম প্ৰথমতে এটো আমি ভাঙি দিম 127 ক যদি আমি ভাঙি লওঁ তেতিয়া আমাৰ কি হ'ব 126 প্লাস 1 ঠিক আছে আৰু 10 আমি পইণ্টৰ খিনি এনেকৈ লিখিম প্লাস 0.27 ঠিক আছে এটা এনেকৈ কিয় লিখিলো এখিনিও কথা তোমালোকে হেকত বুজি পাবা যে এই পেয়াৰটো আমি কিয় ললো আৰু এটা সিস্টেম আছে আমি 127 ক এনেকৈ লিখিব পাৰো 127.27 এটো আমি এনেকৈ দিব পাৰো যে 127 প্লাস 0.27 মানে এই দুটা নাম্বাৰ প্লাস কৰিলো আমি 127.27 টো পাম আৰু এইখিনি নম্বৰ প্লাস কৰিলো আমি পাম কিয় 126 প্লাস 1 7 হ'ব প্লাস 0.27 কৰিলে এই নম্বৰটো পাই যাম এতে আমি প্ৰথমতে এইটো দি কেনে কৰি চাম এনসাৰ কি হৈ চাম তাৰ পিছত আমি এই পেয়াৰটো লম মানে দুটা লম এবাৰ এইটো দি কৰি চাম এবাৰ এইটো দি কৰি চাম এনসাৰ কিমান আহে আমি চেক কৰিম ঠিক আছে আমি যদি এইটো এখিনি দি কৰো তেনেহলে আমি ইয়াত নাম্বাৰখিনি লিখি ল'ব লাগিব 100x 126 ইয়াতে আহিব 126 প্লাস 1 প্লাস 0.27 ঠিক আছে তাৰ পিছত কি আহিব আমাৰ 100x এতিয়া আমি কি কৰিম ইয়াতে আমি ইউজ কৰিম বেসিক্যালি এই যেটো আমাৰ 1 আছে ইয়াতে আমি কি কৰিম একচুয়ালি আমাৰ যে 1 আছে 1 টক আমি ইয়াৰ লগত প্লাস কৰি দিম আৰু 126 টক আমি সেপাৰেট কৰিম
126 টো আমি সেপাৰেট কৰিম ঠিক আছে আৰু 1 টোক আমি ইয়াৰ লগত প্লাস কৰি দিম 1 প্লাস 0.27 ঠিক আছে তো এতিয়া আমি কি কৰিম বেসিক্যালি 126 ৰ লগত যেটো আমাৰ 1 আছে এই 1 টোক আমি কি কৰিম ইয়াৰ লগত প্লাস কৰিম আৰু এনেকে কৰিব পাৰো না নাই আমাৰ এটা প্ৰপাৰ্টি আছিল না এই প্ৰপাৰ্টিটোৰ নাম কি আছিল এছ'চিয়েটিভ প্ৰপাৰ্টি মানে কি এই ব্ৰেকেটৰ ভিতৰত থকা যিকোনো নাম্বাৰক আমি সেকেন্ডৰ যেটো আমাৰ নাম্বাৰ আছে হেতুৰ লগত প্লাস কৰিব পাৰো एग्जांपल যেনেকুৱা বুলি কম এনেকে যেতিয়া তিনিটা এনেকে যেতিয়া এটা নাম্বাৰ একেলগে থাকে যেনেকুৱা a + b + c আমি কি কৰিব পাৰো a টোক সেপাৰেট কৰি b আৰু c টোক একেলগে প্লাস কৰিব পৰা যায় সেম প্ৰসেস আমি ইয়াতে ইউজ কৰিম আমি a টোক a আগৰ নম্বৰটো যদি আমি a ধৰি লওঁ এইটো যদি আমি b আৰু এইটো যদি c ধৰি লওঁ তেতিয়াহ'লে আমি a টোক সেপাৰেট কৰি b আৰু c টোক আমি প্লাস কৰিব পাৰো ঠিক আছে তাৰ পিছত আমাৰ কি আহিব ইয়াত 100x আহি যাব 126 থাকি যাব এই দুটা আমাৰ প্লাস কৰিলে আহি যাব আমাৰ 1.27 ওকে প্লাস কৰিলে আমাৰ 1.27 আহি যাব আৰু এই 1.27 টোক আমি x বুলি ধৰি লওঁ x = 1.27 তো এইটো আমি কি বুলি লওঁ 100x = 126 + x ঠিক আছে এটো আমি কি বুলি ধৰি লম x বুলি ধৰি লম তো এতিয়া যেটো আমাক এটো মানে কিহত আনিব লাগে p/q আনিব লাগে এই x টো আমি ইফালে x টো ইফালে আনিলে কি হ'ব মাইনাস হ'ব তো 100x - x = 126 ঠিক আছে এতিয়া 100 ৰ পৰা x গলে আমাৰ 99x আহিব আৰু ইয়াত থাকিব 126 আৰু x = হ'ব আমাৰ 126/99 তো গতিকে এই নম্বৰটোক যদি আমি p/q সিস্টেমত লৈ আহো আমাৰ আহিব 126/9 এইটো হ'ব আমাৰ এই নম্বৰটো যেটোক আমি ৰেশনাল নাম্বাৰছত আনিলে 126/99 আহি যায় আৰু এইটো যদি আমি ডিভাইড কৰিলে আমাৰ आंसर আহিব 1.272727 এনেকৈ এইটো গৈ থাকিব এটা কথাটো এখিনিয়ে যে আমি যদি এই নম্বৰটো ৰেশনাল নাম্বাৰছত লৈ আহো আমাৰ आंसर আহিব ৰেশনাল নাম্বাৰছটো আহিব এইটো p/q সিস্টেমত আছে তো গতিকে এইটো এটা আমাৰ ৰেশনাল নাম্বাৰছ এইটো হ'ব আমাৰ ৰেশন আৰু এইটো আমাক ডিভাইড কৰিলে এনেকৈ এইটো আহি যাব ঠিক আছে তো আমি প্ৰথমতে কি কৰিলো এইটো লৈছো এইটো মানে আমি 126 মানে 127 টো ডিভাইড কৰি এইখিনি লোৱাৰ পিছত আমি এইটো বহাই কিনে আমি আনিলো आंसरটো আমাৰ আহি গল এটা যদি আমি এইটো লম 127 + 0.27 লৈ কিনে কৰো তেতিয়া ইয়াত আমাৰ आंसरটো আহিব না এই বস্তুখিনি আমি এতিয়া চেক কৰিম ঠিক আছে তো এইটো কি বুলি কোৱা হয় trial and error method আমি trial and error method বুলি কোৱা হয় একচুয়ালি এর আমি কি বুলি কম trial and error method এই গোটে প্ৰসেসটো আমাৰ নাম কি হ'ব trial and error method আমি ট্রাই কৰি আছো আৰু ভুল বিলা উলাই আছো হয়নে ইয়াৰ নামটো কি আমি ট্রাই কৰি আছো ইয়াৰ ভুল বিলা উলাই আছো আৰু ভুল বিলা উলি আমি কি কৰিম শুদ্ধ আনসাৰটো আমি রাইট আনসারটো আমি বিচাৰি উলিয়াম তো প্ৰথমতে আমি রাইটটো পাই গলো হেতু আমাৰ আগৰ যত কৰা আছিল এতিয়া আমি দেখিম যে এই নম্বৰটো আহিলে আমাৰ কি হ'ব সেম প্ৰসেস আমি 100x লিখিম এতিয়া 1 এই বস্তুটো আমি এনেকৈ লিখিব পাৰো 127 + 0.27 এনেকৈ লিখিব পাৰো বাকি 0.27 টোক আমি কি বুলি লম x বুলি লম তো 100x এই x টো ইফালে আনিলে আমি ইফালে মাইনাস হৈ যাব আৰু থাকিব আমাৰ 127 তো 100 ৰ পৰা x গলে কিমান হ'ব আমাৰ 100 ৰ পৰা x গলে হ'ব আমাৰ 99x আৰু ইয়াত থাকিল আমাৰ 127 আৰু x দি কিনে যেতিয়া আমি এটো ডিভাইড কৰিম 127/99 হ'ব ঠিক আছে এই বস্তুটো আমাৰ ডিভাইড কৰিলে কিমান आंसर হয় হেতু আমাক এতিয়া জানিব লাগিব তো ঠিক আছে তো ইয়াৰ পৰা আমি কি পালো ইমান কি পালো 127/99 তো 127 ক যদি আমি এটো যদি 127 ক 99 গুটি ডিভাইড দিও তেনে আমাৰ आंसर আহে 1.282828 এনেকে আমাৰ আহি থাকে 282828 তো আমাক লাগে কি 1.2727 কিন্তু আমাৰ আহি আছে কিমান 1.282828 সেই কাৰণে আমাৰ এই অপচনটো আমাৰ ৰাইট নহব এইটো হ'ব আমাৰ ৰাইট কথাটো এইটোৱে সেই কাৰণে আমি কি কৰিম ট্রায়াল এন্ড এরর মেথড আমাক ইউজ কৰিব লাগিব আৰু ইউজ কৰি চাব লাগিব যে কোন নাম্বাৰখিনি ললে বা কোনটো ললে আমাৰ आंसरটো একুৰেট आंसरটো আমাৰ উলাই আহিব এইখিনি বস্তু আমাক জানিব লাগিব ঠিক আছে আৰু এনেকৈ এইটো লোৱাৰ কাৰণে আমাক কি কৰিব লাগিব দেখিব লাগিব যে এই নম্বৰৰ কি কম্বিনেশন ললে আমাৰ একুৰেট आंसरটো আহিব যেটো আহিব এইটো আমি ইউজ কৰিম আৰু যেটো নাহিব এইটো আমি ক্যান্সেল কৰিম ঠিক আছে তো ইয়াতে কিছুমান তোমালোকক কৰিবৰ কাৰণে হোমৱৰ্ক দিয়া হল ইয়াতে কিছুমান কাম দিয়া হল যিবিলাক তোমালোকে প্ৰেক্টিস কৰিবা एग्जांपल 1 হৈছে তোমালোকৰ 0.2
তো গতিকে আমি এই গোটেই যেটো আমি ডিসকাস কৰিলো এই গোটেই প্ৰসেছটো ইউজ কৰি কেনে আমি কি কৰিব পাৰো যিকোনো এটা ডেসিমেলস নাম্বাৰক p/q সিস্টেমত কনভাৰ্ট কৰিব পাৰো ঠিক আছে তো ইয়াতে কিছুমান এটা হোমৱৰ্ক দিয়া হল এই বস্তুটো এইটো আমি তোমালোকে কি কৰিবা 0.235235 এই নম্বৰটো p/q ত কনভাৰ্ট কৰি চাবা যে কেনেকৈ এই নাম্বাৰটোক আমি p/q ত কনভাৰ্ট কৰিব পাৰো আগৰ সেম প্ৰসেছটো ইউজ কৰিবা দেখি লবা যে এই নম্বৰটোক আমি কোনটো কম্বিনেশন ইউজ কৰিম যেটো কম্বিনেশন ইউজ কৰিলে কেনে আমাৰ p/q সিস্টেমত আহিব এই কম্বিনেশনটো লবা লৈ কেনে এই নম্বৰটো p/q ত কনভাৰ্ট কৰিবা ঠিক আছে তো আগৰটো আমি ডিসকাস কৰিলো যে আগৰ ডেসিমেল নম্বৰটো আমি p/q সিস্টেমত উলিয়াই কেনে দেখিলো এতিয়া আমি 0.33 নম্বৰটোক আমি ৰেশনাল নাম্বাৰছত কনভাৰ্ট কৰিম যে আমি দেখিম যে 0.33 নম্বৰটো ৰেশনাল নাম্বাৰছত কনভাৰ্ট কৰিলে কিমান আহি যায় আমাৰ কি একচুয়ালি কথাটো কি আছিল এই ডেসিমেলস নম্বৰটোক আমাক p/q সিস্টেমত লৈ আহিব লাগে আমাক কি কৰিব লাগে ডেসিমেলস নম্বৰবিলাক p/q সিস্টেমত লৈ আহিব লাগে মানে ডেসিমেল নম্বৰবিলাকক শো কৰিব লাগে ৰেশনাল নাম্বাৰ হিচাপে এইখিনি আছিল আমাৰ প্ৰসেছ তো ইয়াৰ কাৰণে আমি কি কৰিছিলো যদি আমাৰ দুটা কৰি নাম্বাৰ আগৰবাৰ আমি কি দেখিলো দুটা কৈ নাম্বাৰ ৰিপিট হোৱাৰ কাৰণে আমি কি দি মাল্টিপ্লাই কৰিছিলো 100 দি কেনে মাল্টিপ্লাই কৰিছিলো মাল্টিপ্লাই কৰাৰ পিছত আমি কি কৰিছিলো তাৰ পিছত আমি কম্বিনেশন লৈছিলো নাম্বাৰটো কম্বিনেশন লৈ কেনে আমি p/q ৰ মানবিলাক উলিয়াইছিলো ইয়াতে আমি কি কৰিম যেটো এটা নাম্বাৰ ৰিপিট হৈ আছে সেই কাৰণে আমি বোথ সাইডত 10 দি মাল্টিপ্লাই কৰিম তো x = 10 ইয়াত আহি যাব 0.3 equal 10 ঠিক আছে বোথ সাইডত আমি 10 দি কেনে মাল্টিপ্লাই কৰিম এটো এনেকে আহি আছে ঠিক আছে ইয়াত আমাৰ আহিব 10x আৰু মাল্টিপ্লাই কৰাৰ কাৰণে পইণ্টটো কিমান যাব এটা ঘৰ আমাৰ যেটো 10 দি মাল্টিপ্লাই কৰিছো এটা ঘৰ ৰাইট সাইডত শিফট হ'ব 3.333 এনেকে গুছি যাব তো এতিয়া আমি কি কৰিম এই নম্বৰটোক আমি ভাঙি কেনে সেপাৰেশন কৰি লিখিম তো 10x টো ইয়াত থাকি যাব এতিয়া আমি কোশ্চেন নম্বৰ 6 টো ডিসকাস কৰিম তেনে এই কোশ্চেনটোত আমাক কি কৰিব লাগে 5 + √5 আৰু 5 - √5 ক আমাক মাল্টিপ্লাই কৰিব লাগে আৰু মাল্টিপ্লাই কৰি চাব লাগে যে আমাৰ মানে ইয়াৰ ৰিজাল্টটো কি হয় ঠিক আছে আমাক এটো অপাৰেশন কৰি গদিছে তো ইয়াত আমি কি কৰিম বেসিক্যালি আমি আগত যে ডিসকাস কৰিছিলো আমি আগৰ ক্লাছত যেটো ডিসকাস কৰিছিলো যে ৰেশনাল আৰু ইৰেশনাল নাম্বাৰৰ অপাৰেশনৰ কথা বিষয় অপাৰেশনত কি আছিল আমাৰ প্লাস আছিল তাৰ পিছত আমাৰ প্ৰথমতে আমি ডিসকাস কৰিছিলো প্লাস তাৰ পিছত আমি ডিসকাস কৰিছিলো মাইনাস তাৰ পিছত আমি ডিসকাস কৰিছিলো ডিভিজনস তাৰ পিছত আমি মাল্টিপ্লাই কথা ডিসকাস কৰিছিলো তো এতিয়া আমি কি কৰিম আমি মাল্টিপ্লাই কৰিম তো এটো মাল্টিপ্লাই কৰিলে কিমান আহি যাব তো আমি প্ৰথমতে 5 দি 5 ক কৰিম আৰু আমি এনে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াত ইউজ কৰিব পাৰো মানে 5 দি ইটো কৰিব পাৰো আৰু 5 দি ইয়াটো কৰিব পাৰো কিন্তু যেহেতু আমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো আমাৰ অলপ ভেজালিয়া টাইপৰ হয় সেই কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিম আমাৰ এটা ফৰ্মুলা আছিল নে আমাৰ প্ৰথমতে কি ফৰ্মুলা আছিল যে a + b মাল্টিপ্লাই যদি আমাৰ a - b থাকে তেনেহলে আমি কি লিখিব পাৰো a² - b² আমি এটা ফৰ্মুলা পাইছিলো ক্লাস 8 ত আমি পাইছিলো যে a + b আৰু a + b যদি থাকে তেনেহলে আমি লিখিব পাৰো a² - b² ঠিক আছে তো এই ইয়াক যদি আমি a ধৰি লও ইয়াক যদি আমি b ধৰি লও ঠিক আছে এই সেম a আৰু b তেনেহলে আমি এই ফৰ্মুলাটো লিখি দিব পাৰো তো a + b a - b মানে কি হ'ব আমাৰ a² - b² তো a কি আছে আমাৰ 5 তো 5 টো আমি স্কয়াৰ দি দিম আৰু আমাৰ মাইনাস থাকিব আৰু আমাৰ b টো আমি স্কয়াৰ দি দিম ঠিক আছে হৈ গল তো এতিয়া 5 মানে কি আহিব আমাৰ 25 আহিব আৰু √5 কৰিলে আমি কি পাম 5 পাম আৰু 25 ৰ পৰা 5 গলে আমাৰ কিমান আহিব 20 তো এতিয়া আমাৰ आंसर হ'ব 20 তো আমি এনেকৈ কৰিব পাৰো ঠিক আছে এনেকৈ আমি অপাৰেশনটো কি কৰিব পাৰো মাল্টিপ্লাই কৰি আমিও কৰিব পাৰো ওকে এটো এটা এনেকৈ গল তে এনে এই ক্যালকুলেশনটো তোমালোকে এনেকেও কৰিব পাৰা ঠিক আছে আৰু নহলে তোমালোকে যদি মানে কৰিব খোজা নহলে যদি তোমালোকে মানে এটো কৰিব খোজা যে আমি কিয়নো ইয়াক ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰি কেনে কৰো তেনেহলে আমি কি কৰিব পাৰো ইয়াক ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰি আমি এই ক্যালকুলেশনখিনি কৰিব পাৰো ঠিক আছে ওকে ঠিক আছে তো এতিয়া আমি দুই নম্বৰ কোশ্চেনটো বিষয়ে ডিসকাস কৰিম যে 6 ৰ প্ৰথমটো আমি কি কৰিলো প্ৰথমটো আমি ফৰ্মুলা ইউজ কৰি কেনে মেথটো কৰিলো এতিয়া আমি যেটো কৰিম হেতু হ'ব আমাৰ মানে অলপমান বেলেগ হ'ব বাকি সেমে হ'ব এই কোশ্চেনটো তোমালোকৰ দিয়া আছে যেনেকুৱা √3 + √7 এটো আমাৰ ক্যালকুলেশন খিনি কৰিব লাগে আৰু ক্যালকুলেশন কৰি চাব লাগে যে ইয়াত আমাৰ आंसरটো কিমান আহিব এইখিনি আমাৰ দেখিব লাগে তো এটো আমি কি কৰিম তো আমাৰ ইয়াত প্ৰথমতে কি আছে √3 আৰু √7 আছে মানে আমাৰ a + b হোল স্কয়াৰ আছে তে এই ফৰ্মুলাটো আমি ইউজ কৰিম তো a + b ৰ হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a + b হোল স্কয়াৰ আমাৰ ফৰ্মুলাটো আছিল a² + 2ab + b² ঠিক আছে আমাৰ ফৰ্মুলাটো আছিল এইটো যে a + b হোল স্কয়াৰ থাকিলে হলে আচ্ছা তেনে আমাৰ প্ৰবলেমটো কি আছে
√3 + 7² আমাৰ এইটো আছে আমাৰ প্ৰবলেমটো তেনেহ'লে এইটো আমি কেনেকৈ কৰিব পাৰোঁ ঠিক আছে ইয়াত তোমালোকে এটা বস্তু দেখিছানে ইয়াতে কি আছে √3 + 7² তো অবভিয়াছলি এইটো আমি এটা ফৰ্মুলাত বহাই দিব পাৰোঁ এলজেব্ৰিক ইকুৱেশ্যনত আমি কিছুমান ফৰ্মুলাৰ বিষয়ে পঢ়িছিলোঁ ক্লাছ 8ত বা তোমালোকে আগৰ ক্লাছত পঢ়ি আহিছা যে এলজেব্ৰিক ইকুৱেশ্যনত কিছুমান আমি ফৰ্মুলা পাইছোঁ যে ইয়াতে আমি কি ফৰ্মুলা ইউজ কৰিম তেনেহ'লে আমি এই এলজেব্ৰিক ইকুৱেশ্যনৰ এই ফৰ্মুলাটো আমি ইউজ কৰিম আৰু বেলেগ কিবা চিষ্টেম আছে নেকি বেলেগ কিবা দি প্ৰচেছ আমি ইউজ কৰি কেনে ইয়াৰ মানটো উলিয়াব পাৰোঁ নেকি তোমালোকে জনাবা কমেণ্ট কৰি জনাবা যদি বেলেগ কিবা প্ৰচেছ ইউজ কৰি কেনে আমি ইয়াৰ মানটো ওলাব পাৰোঁ নেকি এই কথাটো তোমালোকে জনাবা ফিলহাল আমি বৰ্তমান কি কৰিম ইয়াৰ মানটো যেহেতু আমাক ওলাব লাগে স্কোৱাৰ আছে সেইকাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিম এলজেব্ৰিক ইকুৱেশ্যন আমাৰ ফৰ্মুলাটো ইউজ কৰিম তো a + b হোল স্কোৱাৰ তো আমি ধৰি ল'ম এইটো a ঠিক আছে তো আমি এইটো a বুলি ধৰি ল'ম আৰু এইটো আমি b বুলি ধৰি ল'ম ওকে তো a মানে কি আমাৰ a² + 2ab তো 2 মাল্টিপ্লাইড a কিমান থাকিব আমাৰ 3 আৰু মাল্টিপ্লাইড আমাৰ b থাকিব আমাৰ 7 ঠিক আছে a² + 2ab প্লাস আমাৰ b² আহি যাব √7 তো √7 আমাৰ স্কয়াৰ আহি গ'ল ঠিক আছে তো দুটা √3 কৰিলে কিমান আহিব আমাৰ 3 আহিব আৰু এইখিনি মাল্টিপ্লাই কৰিলে কিমান আহি যাব আমাৰ 2 ইয়াতে থাকিব আৰু এইটো আমি একেলগে এই দুটা মাল্টিপ্লাই কৰি লিখি দিম 3 7 আমাৰ 21 আৰু বাকি 7 টো আমাৰ কি আহিব 7 আহিব এইটো নিচিনাকৈ আৰু 7 আৰু 3 আমি একেলগে প্লাস কৰি দিম 7 + 3 আমাৰ কিমান আহিব 10 আহিব আৰু এইটো এনেকৈ থাকি যাব ঠিক আছে তো আমাৰ এনসাৰ হ'ব কি আমি যদি √3 + 7 হোল স্কয়াৰক যদি আমি এলজেব্ৰিক ইকুৱেশ্যন এই ফৰ্মুলাটো ইউজ কৰি কেনে ক্যালকুলেশন কৰো তেনেহলে আমাৰ ৰিজাল্টটো কিমান আহিব 10 + 2 √21 এইটো আমাৰ এনসাৰ আহি গ'ল তো এনেকৈ কৰিব পাৰো ইয়াত আৰু বেলেগ একো প্ৰসেস নাই তোমালোকে ইয়াত ফৰ্মুলাটো ইউজ কৰিব লাগিব এতিয়া ইয়াতে যদি প্লাস নাথাকি যদি মাইনাস থাকে তেনেহলে তোমাক a - b হোল স্কয়াৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব আৰু এনেকৈ আমি এই অপাৰেশন বিলাক কৰিব পাৰো তো ইয়াতে আমি কি দেখিলো আগৰটো আমাৰ কি আছিল আগৰটো আমাৰ প্লাস অপাৰেশন আছিল কিন্তু দুটা প্লাস আমাৰ ব্ৰ্যাকেটৰ ভিতৰত আছিল দুটাক আমি কৰিছিলো মাল্টিপ্লাই প্ৰসেস ইউজ কৰি কেনে এতিয়া আমাৰ অকল এটা আছিল আৰু এইটোক আমি হোল স্কয়াৰ আছিল কাৰণে a + b হোল স্কয়াৰ ফৰ্মুলাটো ইউজ কৰি কেনে ইয়াক আমি ক্যালকুলেশন কৰি উলিয়াইছো ঠিক আছে ওকে এতিয়া আমি নেক্সটৰ কোৱেশ্চনটো চাম যে নেক্সটৰ এখিনি আমাৰ ইয়াত থাকিল আৰু তোমালোকৰ কিছুমান হোমৱৰ্ক থাকিল এটো প্ৰেক্টিস কৰিবা হোমৱৰ্কৰ ভিতৰত আমাৰ প্ৰথম কোৱেশ্চনটো আহি যাব তো হোমৱৰ্কৰ ভিতৰত প্ৰথম কোৱেশ্চনটো আহি যাব 5 + √7 ঠিক আছে মাল্টিপ্লাই 2 + √5 ঠিক আছে এই কোৱেশ্চনটো তোমালোকে প্ৰেক্টিস কৰিব পাৰা আৰু প্ৰেক্টিস কৰি কেনে আমাৰ যেটো আনসাৰস আহিব এই কোৱেশ্চনটো প্ৰেক্টিস কৰি কেনে যেটো আনসাৰ আহিব তোমালোকে এই ভিডিওৰ কমেন্টৰ তলত এটো জনাই দিবা যে আমাৰ 5 + √7 ৰ লগত 2 + √5 এই দুটা টাৰ্ম মাল্টিপ্লাই কৰিলে কিমান আনসাৰস আহে নিজৰ নামটো লিখিবা ঠিক আছে দেই ইয়াতে তোমালোকে আনসাৰটো লিখি কেনে মানে কিমান হয় এটো কমেন্টত জনাই দিবা তো মই চেক কৰি কেনে দি দিম ঠিক আছে আৰু নহলে যদি তোমালোকে আৰু বেলেগ কিবা বিচাৰা যেনহয় তোমালোকে যদি বিচাৰা যে নহয় স্যাৰ আমাক কি লাগে বেলেগ কিবা প্ৰসেস দি কেনে আমি আমাৰ আনসাৰখিনি সাবমিট কৰে তেনেহলে মোক কৈ দিবা মই তোমালোকক WhatsApp নম্বৰটো দি দিম মোৰ তাতে তোমালোকে কি কৰিব পাৰা এইখিনি ক্যালকুলেশন কৰি WhatsAppত সেন্ড কৰিব পাৰিবা তাৰ পিছত মই দেখিম দেখি কেনে চেক কৰি তোমালোকক ফাইনাল ৰিজাল্টটো WhatsAppত দি দিম আমি এটা এনেকৈ আমি কি কৰিম আমি এনেকৈ এটা আমাৰ কমিউনিটি বনাব পাৰো আমাৰ এই ৰূপম টিউশনছৰ যেটো আমাৰ আমি স্টেপ এটা লৈছো ইয়াৰ এটা আমি কমপ্লিট এটা কমিউনিটি বনাব পাৰো যত আমি সব মিলি একেলগে আমি আহিবলগীয়া এক্সামবোৰৰ কাৰণে প্ৰিপাৰেচন কৰিম ক্লাস 9 ক্লাস 10 ক্লাস 11 ক্লাস 12 যিমান ধৰণৰ গভটৰ কম্পিটিটিভ এক্সাম আছে হিবিলাকৰ বিষয়ে আমি কি কৰিম প্ৰিপাৰেচন কৰিম তো কিবা ডাউটছ থাকিলে কিবা কোৱেশ্চন থাকিলে এই নম্বৰটো তোমালোকে সেন্ড কৰিব পাৰিবা ঠিক আছে আৰু তাতে নিজৰ মানে ডাউট বিলাক আমি ডিসকাস কৰিম আমি কি মানে তাৰপিছত আমি লাগিলে এটা তাতে এক্সামও কন্ডাক্ট কৰিম লাগিলে আমি ডাইৰেক্ট লাইভ ভিডিও পারফরমেন্সও কৰিম লাগিলে তাত আমি লাইভ ভিডিও কলো কৰিম আৰু তাত আমি গ্ৰুপ চাৰ্ট কৰিম আৰু এনেকৈ আমাৰ যিবিলাক ডাউট আছে সেই ডাউট বিলাক আমাৰ ক্লিয়াৰ হৈ যাব ঠিক আছে ওকে তো এতিয়া আমি আমাৰ নেক্সটৰ কোৱেশ্চনটো ডিসকাস কৰিম নেক্সটৰ কোৱেশ্চনটো আমাৰ কি আছিল আচ্ছা ভাত কিহে দি খাইছা আজি তোমালোকে জনাবাচোন মানে তলত লিখি কেনে দিবাচোন ৰাতিপুৱা কিহে দি ভাত খাইছা বা কি কৰি আছে তোমালোকে আজি দিনটো কেনে গল কালি দিনটো কেনে গৈছে ভালো গৈছে না সব কোৱাচোন কালি দিনটো ভালে গৈছে না সবৰে কিবা প্ৰবলেম হৈছিল নেকি আর বাকি আগৰ যিবিলাক ভিডিও দি আছো এইবিলাক বুজি পাই আছা নে নাই যদি কিবা বুজি পোৱা নাই তেনেহলে কবা মোক কমেন্টত জনাবা
মই এইখিনি ঠিক কৰাৰ চেষ্টা কৰিম ভুল হ'ব পাৰে ন চবৰে ভুল হয় আমিতো টিচাৰ মানুহ আমাৰো ভুল হয় তো গতিকে তোমালোকৰতো ভুল হ'বই তো গতিকে চবৰে ভুল আৰু ভুল হোৱাটো ভাল একচুৱেলি আমি ভুল হ'লেহে কি কৰিব পাৰিম একচুৱেলি জীৱনত ছাকচেছ হ'ব পাৰিম ভুল নহ'লেতো আমি ছাকচেছ কৰিবই নোৱাৰিম হয়নে আৰু সেইকাৰণে চাইণ্টিষ্টবিলাকৰ চবতকৈ বেছি ভুল হোৱা দেখা যায় আৰু তেওঁলোকে এনেকৈ ভুল হৈ এই ভুলটোৰ পৰা শিকি লয় মানে যি এনেকুৱা নহয় যে ভুল কৰিলে ভুলটো জীৱনত থাকি যায় সেইটো নহয় ভুলটোৰ পৰা তেওঁলোকে একচুৱেলি শিকি যায় আৰু শিকি তেওঁলোকে কি কৰে এনেকৈ আগবাঢ়ি এনেকৈ গৈ থাকে শ্বেয়াৰ আমি তোমালোকে কি কৰা নেকি পইচা ইনভেষ্ট কৰা নেকি শ্বেয়াৰত পইচা ইনভেষ্ট কৰা নেকি তোমালোকে শ্বেয়াৰত পইচা ইনভেষ্ট কৰা নেকি হা বাকী তোমালোকে মোক জনাবাচোন তোমালোকে শ্বেয়াৰত পইচা ইনভেষ্ট কৰা নে নাই তো শ্বেয়াৰৰ চিষ্টেমটো কি আছিল আমি এনেকৈ পইচা ইনভেষ্ট কৰি থাকিব পাৰোঁ কেতিয়াবা কি হ'ব এনেকৈ আমি আগবাঢ়ি গৈ থাকিম তাৰপিছত আমাৰ কেতিয়াবা শ্বেয়াৰটো ডাউন হ'ব তো আমি ডাউন ফালে গুচি আহিম আকৌ এনেকৈ আমি আগবাঢ়ি গৈ থাকিম এনেকৈ আমি ডাউন গৈ থাকিম কিন্তু আমাৰ ইয়াত মেইন বেনিফিটটো কি আমি শ্বৰ্ট টাৰ্মৰ ভিতৰত আমি ক'ব নোৱাৰোঁ যে আমাৰ কি হ'ব হয়নে আমি বহুতবাৰ ফেইল কৰিম আমি বহুতবাৰ ফেইল হ'ব তাৰপিছত আমি আকৌ কিবা এটা শিকিম আমি আগবাঢ়িম আকৌ ফেইল কৰিম আকৌ আগবাঢ়িম এনেকৈ বহুত সময়ৰ পিছতে আমি আমাৰ ৰিজাল্টটো গম পাম যে আমি একচুৱেলি ছাকচেছ হ'লোঁ নে আমি ফেইলাৰ হ'লোঁ এইটো আমি লাষ্টত গম পাম গতিকে শ্বৰ্ট টাইমৰ ভিতৰত আমি ক'ব নোৱাৰোঁ এইটো এটা আমাৰ লং টাৰ্ম প্ৰচেছ ছেইম তেনেকৈ ভুল হ'ব পাৰে চবৰে গতিকে আমি ভুলখিনি আমি ঠিক কৰি ল'ম ঠিক কৰি কিনে আগবাঢ়ি গৈ থাকিম আৰু এটা সময়ত আমি কি পাম ছাকচেছ পাম এইটো আমাৰ জীৱনৰ মেইন নিয়ম বা এইটো আমাৰ মেইন ৰুল এইটো আমাৰ লাইফ ৰুল ঠিক আছে এতিয়া আমি নেক্সটৰ কুৱেশ্যনটো ডিছকাছ কৰিম অ'কে আৰু এটা কথা আৰু তোমালোকৰ যদি ক্লাছবোৰ কিবা বৰিং লাগি আছে সেইখিনিও জনাব পাৰা ঠিক আছে মই নেক্সটৰ ক্লাছবোৰত এই বস্তুখিনি ঠিক কৰি ল'ম আৰু আমাৰ যিবিলাক ক্লাছ আছে আৰু ইণ্টাৰেষ্টিং বনোৱাৰ কাৰণে চেষ্টা কৰিম তোমালোকক কিবা আইডিয়া দিবা যে কেনেকৈ আমি ক্লাছবোৰ আৰু ইণ্টাৰেষ্টিং বনাব পাৰোঁ এই কথাখিনি মোৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকৈ আমি আমাৰ ক্লাছবোৰ ইণ্টাৰেষ্টিং বনাই যাম কি কৰিব পাৰোঁ কি ধৰণৰ ষ্টেপ আমি ল'ব পাৰোঁ কিবা ক্লাছবোৰ বৰিং লাগি আছে নেকি সেইখিনি কথা মোক জনাবা জনালেহে মই ঠিক কৰিম ন সেই মই অলপ আগত যে ক'লোঁ ভুল হ'লে আমি ভুলবিলাক কি কৰিব পাৰোঁ ঠিক কৰিব পাৰোঁ আমাৰো ভুল হ'ব আমি যিহেতু টিচাৰ্ছ মানুহ তো সেইটো ডাঙৰ কথা নহয় গতিকে তোমালোকৰো ভুল হ'ব আমাৰো ভুল হ'ব তো আমি কি কৰিম একেলগে আমাৰ এই কমিউনিটিটো বনাই লৈ যাম আৰু আগবাঢ়ি গৈ যাম কিবা ডাউট থাকিলে শ্বেয়াৰ কৰিবা আমি একচুৱেলি টিচাৰ্ছ আৰু ষ্টুডেণ্ট হিচাপে ডিছকাছ নকৰিবা ফ্ৰেণ্ড হিচাপে মানি ল'বা আৰু এইখিনি কথাই আমি আমাৰ কনভাৰচেশ্যনত যাতে গম পোৱা যায় যে আমি টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ মাজত আমাৰ ৰিলেশ্যনটো নহয় আমাৰ মাজত এনেকুৱা এটা ৰিলেশ্যন হ'ব লাগে যিটো এটা ভাল এজন ফ্ৰেণ্ড বা ভাল এজন বন্ধুৰ লগত থাকে এনেকুৱা আমি এটা ৰিলেশ্যন আমাৰ ইয়াতে বনাম ঠিক আছে এতিয়া আমি নেক্সটৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম অ'কে ৰেচনেলাইজ দ্য ডেনমিনেটৰ আমাক মানে ক'বলৈ কি কৈছে আমাৰ এটা ফ্ৰেকশ্যন দিয়া থাকিব আমাক কি কৈছে মানে কুৱেশ্যনটোৰ মিনিংটো কি এইটো আমাক প্ৰথমতে জানিব লাগিব আমাক ইনভেষ্টিগেশ্যন কৰিব লাগিব যে আমাক কৰিব কি দিছে তো আমাক ইয়াতে প্ৰথমে কি কৈছে যে ডেনমিনেটৰটো আমাক ৰেচনেলাইজ কৰিব লাগে মানে কি ইয়াৰ পৰা কি বুজা গৈ আছে যে আমাক এনেকুৱা এটা নাম্বাৰ দিব যিটো আমাৰ কি থাকিব ডেনমিনেটৰটো আমাৰ ইৰেচনেল থাকিব ঠিক আছে ডেনমিনেটৰটো আমাৰ কি থাকিব আমাক এনেকুৱা এটা নম্বৰ দিব যিটো বা আমাৰ এটা এনেকুৱা এটা ফ্ৰেকশ্যন দিব যাৰ ডেনমিনেটৰ কি থাকিব আমাৰ ইৰেচনেল হ'ব তো আমাক কি কৰিব লাগিব এই নম্বৰটোক আমাক ৰেচনেল বনাব লাগিব অনলি ডেনমিনেটৰ ঠিক আছে এইটোক আমি কি কৰিম তো ৰেচনেল নাম্বাৰছ বনাম তো কেনেকৈ কৰিম তো প্ৰথমতে আমি কি কৰোঁ এটা এক্সাম্পল লৈ লওঁ যেনেকুৱা ধৰি লোৱা তোমালোকৰ প্ৰথম মানে কুৱেশ্যনটো হৈছে 1/√2 আচ্ছা এতিয়া কথাটো হ'ল 1/√2টো কি নম্বৰছ তলত √2 আছে মানে কি এইটো আমাৰ ইণ্টিজাৰ নহয় গতিকে এইটো আমাৰ ৰেচনেল নম্বৰ নহয় তো ডেনমিনেটৰটো আমাৰ কি আছে ইৰেচনেল হয় আৰু ইয়াক আমাক কি কৰিব লাগে ৰেচনেলাইজ কৰিব লাগে তো আচ্ছা ইয়াক যদি আমি ৰেচনেলাইজ কৰোঁ এই তলৰ যিটো ডেনমিনেটৰ বস্তু আছে ইয়াক আমি ৰেচনেলাইজ কৰিলে কি হ'ব এই বস্তুখিনি আমি দেখিম যে আমাৰ এইটো কি ৰেচনেলাইজ কৰিলে এইটো ৰেচনেল নাম্বাৰ হ'ব নেকি তলৰ ডেনমিনেটৰটো যদি আমি ৰেচনেলাইজ কৰোঁ এইটো আমাৰ ৰেচনেল নাম্বাৰ হ'ব নে ইৰেচনেল নাম্বাৰে থাকিব এইখিনি কথা আমি ডিছকাছ কৰিম ঠিক আছে তো আমি কুৱেশ্যনটো বুজিলোঁ আমাক কি কৰিব লাগে ডেনমিনেটৰটো আমাক ৰেচনেলাইজ কৰিব লাগে তো এতিয়া আমি কেনেকৈ কৰিম ডেনমিনেটৰটো আমি কেনেকৈ ৰেচনেলাইজ কৰিম ইয়াৰ প্ৰচেছটো কি হ'ব আমি √2টোক নোহোৱা কৰিম নোহোৱা কৰিলেহে তলত আমাৰ এইটো ৰেচনেলাইজ হ'ব ইয়াৰ কাৰণে আমি কি কৰিম তলতো √2 আৰু ওপৰতো √2 দি কিনে আমি মাল্টিপ্লাই কৰি যাম ঠিক আছে বোথ সাইড মানে আমাৰ যেটো ডেনমিনেটৰ আছে আমাৰ যেটো নিউমাৰেটৰ আছে বোথত আমি কি দি √2 দি মাল্টিপ্লাই কৰি দিছো ওপৰটো কি হ'ব √2 আৰু এই দুটা মাল্টিপ্লাই কৰি দুটা √2 আছে তো √2 স্কয়াৰ ঠিক আছে এটা √2 স্কয়াৰ কৰি দিয়াৰ কাৰণে দুটা √2 থাকাৰ কাৰণে ইয়াত 2 আহিল আৰু ওপৰত এটা √2 আহিল তো আমি ফাইনালি কি পালো আমি তো ফাইনালত পালো কি পালো ইয়াতে কোৱেশ্চনত আমাৰ ডেনমিনেটৰটো আমাৰ কি আছিল
ইৰেচনেল নাম্বাৰ আছিল ইয়াতে গৈ কিনে ডেনোমিনেটৰটো আমাৰ ৰেচনেল হ'ল কিন্তু হ'লে কি হ'ব গোটেই টাৰ্মটো আমাৰ কি হৈ গ'ল ইৰেচনেল হ'ল মানে আমি যদিও ডেনোমিনেটৰটো ৰেচনেলাইজ কৰিব পাৰোঁ তথাপি কিন্তু আমাৰ যিটো মেইন মূল যিটো ফ্ৰেকশ্যন আছে ইয়াক আমি ৰেচনেল নাম্বাৰ বনাব নোৱাৰোঁ তো আমাৰ প্ৰথমতে আছিল 1/√2 এইটো আছিল আমাৰ ইৰেচনেল নাম্বাৰ আৰু আমি ফাইনেল এনসাৰটো পালোঁ √2/2 এইটো আমাৰ ইৰেচনেল নাম্বাৰছ কিন্তু ইয়াতে আমি কি পালোঁ যে আমি যিটো ডেনোমিনেটৰটো আছে এইটো আমি ৰেচনেলাইজ কৰিব পাৰিছোঁ মানে আমাৰ ডেনোমিনেটৰটো ৰেচনেল নাম্বাৰ হৈছে কিয় এইটো আমাৰ 2 আছে ঠিক আছে এইটো আমাৰ ৰেচনেলাইজ হৈ গ'ল কিন্তু আমাৰ যিটো ওপৰৰ ৰুটটো আছিল ইয়াতে কি আছিল ওপৰত আকৌ ৰেচনেল নাম্বাৰ আছিল ওপৰৰ নাম্বাৰটো 1 টো আমাৰ ৰেচনেল আছিল কিন্তু এইবাৰ কি হ'ল তলৰটো ৰেচনেল হ'ল কিন্তু ওপৰৰটো ইৰেচনেল হ'ল হয় না ঠিক আছে এতিয়া আমি আৰু এটা কোৱেশ্চন ডিসকাস কৰিম ইয়াতো চাও যে আমাৰ কি আহি যায় 2 নম্বৰ কোৱেশ্চনটো আমি ইফালদি লিখিম তো আমাৰ কোৱেশ্চনটো আহি যাব 1/7 + 3 ৰুট তো এতিয়া আমি কি কৰিম এতিয়া আমাৰ সেকেন্ডৰ কোৱেশ্চনটো কৰিম তো আমাৰ 2 নম্বৰত কি কৈছে যে 1/7 + 3 √2 আছে ইয়াকে আমাক কি কৰিব লাগে ডেনোমিনেটৰটো আমাক ৰেচনেলাইজ কৰিব লাগে তো ইয়াত আমাৰ কি ডেনোমিনেটৰটো ৰেচনেলাইজ কৰাৰ প্ৰসেসটো কি আছে যে ইয়াৰ লগত আমি বেলেগ কিবা এটা নাম্বাৰ দি কিনে মাল্টিপ্লাই কৰিম যাতে তলৰ √2টো নোহোৱা হয় তেনেহলে ইয়াতে আমি কি কি দি মাল্টিপ্লাই কৰিব পাৰো এটো আমি চাও তো ইয়াতে 7 + 3 √2 লগত আমি কি দি মাল্টিপ্লাই কৰিব পাৰো যে 7 + 3 √2 আৰু 7 + 3 √2 দি মাল্টিপ্লাই কৰিব পাৰো পাৰো নে নাই পাৰো যেটো আমি প্লাসও লিখিব পাৰো মাইনাসও লিখিব পাৰো কিন্তু এটা এক কথা আছে আমি যদি 7 + 3 √2 দি মাল্টিপ্লাই কৰো তলটো এটো সেম হ'ব যাৰ কাৰণে দুটা আমি মাল্টিপ্লাই হৈ স্কয়াৰ হ'ব যেনেকৈ এনেকা হ'ব 7 + 3 √2 স্কয়াৰ হ'ব আৰু ইয়াক যদি আমি a + b হোল স্কয়াৰ ফৰ্মুলাত লগাই দিও তেনে কি হ'ব a² + 2ab + b² ইয়াৰ ফলত কি হ'ব আমাৰ ইয়াৰ এখিনিটো আমাৰ ৰুটটো গুছি যাব কিন্তু ইয়াৰ ৰুটটো আমাৰ থাকি যাব যাৰ কাৰণে আমি কি কৰিব নোৱাৰিম ডেনোমিনেটৰটো আমি ৰেচনেলাইজ কৰিব নোৱাৰিম সেই কাৰণে আমি কি কৰিম ইয়াত 7 + 3 √2 নলৈ আমি 7 - 3 √2 লম ঠিক আছে ওকে তেনেহলে ইয়াতে আমি কি লম 7 - 3 √2 তো ইয়াতে আমি কি দি কৰিম 7 - 3 √2 ইয়াতো আমাৰ তলত থাকিব 7 - 3 √2 তাৰ কাৰণে আমাৰ কি হ'ব 7 7 আমাৰ 49 আহি যাব প্লাস মাইনাস মাইনাস হ'ব আমাৰ আৰু এটো হ'ব 3 √2 স্কয়াৰ আৰু ওপৰটো সেম থাকিব 7 + 3 * √2 ইয়াতে আমাৰ হ'ব কি 7 - 3 আৰু √2 আহি যাব আৰু তলত আমাৰ 49 এ থাকিব আৰু ইয়াত 3 3 যে আমাৰ 9 হ'ব আৰু 2 2 স্কয়াৰ হৈ কিনে আমাৰ কিমান আহিব 2 এ আহিব হ'ব এখিনি লগেটো ঠিক আছে বুজি পাইছা তোমালোকে এটা বাকি ক্যালকুলেশন কৰিম ওপৰটো আমাৰ সেম থাকিব আৰু তলত 49 আৰু ইয়াত 9 2 যা 18 তো 49 ৰ পৰা 18 গলে আমাৰ কি মান আহে 31 তো आंसर আহিব আমাৰ 31 তো आंसर আমাৰ কি আহিব 31 তলত থাকিব আৰু ওপৰত হ'ব আমাৰ 7 - 3 √2 এই প্ৰসেসটো কৰাৰ ক্ষেত্ৰত কৰাৰ কাৰণে আমাৰ কি হ'ল তলৰ যিটো ডেনোমিনেটৰ আছে এটো আমাৰ কি হ'ল ৰেচনেলাইজ হৈ গ'ল মানে ইয়াৰ ৰুটটো নোৱা কিন্তু ওপৰত আকৌ কি হ'ল ৰুটটো গুছি গ'ল সেই কাৰণে গোটেই ফ্ৰেকশনটো একচুয়ালি ইৰেচনেল তো ইয়াৰ কাৰণে কি হ'ল আমাৰ গোটেই হোল ফ্ৰেকশনটো আমাৰ ইৰেচনেলে হয় কিন্তু তলৰটো আমাৰ কি কৰিলো আমি ৰেচনেলাইজ কৰিলো এনেকে মাল্টিপ্লাই কৰি ওকে তো ঠিক আছে তো আজিৰ কাৰণে ইমান তো আজি আমি এইখিনি কোশ্চেনে 7 নম্বৰ কোশ্চেনটো লাষ্ট আছিল আজি আৰু আমি এইখিনি কোশ্চেনে আজি ডিসকাস কৰিলো ইয়াৰ পিছত আমি এই চেপ্টাৰটো মানে ক্লাস 9 চেপ্টাৰৰ যেটো আমাৰ নাম্বাৰ যেটো চেপ্টাৰ আছে ইয়াৰ যিবিলাক এক্সাৰসাইজৰ যিবিলাক কোশ্চেন আছে এইবিলাকৰ বিষয়ে আমি ডিসকাস কৰিম বাকি কিবা যদি সেম কথা বাকি কিবা যদি তোমালোকে বুজি পোৱা নাই তেনেহলে কমেন্টত জনাবা ডাউট বিলাক মোক জনাবা জনালেহে মই তোমাক ডাউট বিলাক ক্লিয়াৰ কৰি দিব পাৰিম কিন্তু এতিয়া চোৱা এটা তোমালোকে যদি মোক ডাউট বিলাক নকোৱা তেনেহলে মই কেনেকৈ সলভ কৰি দিম তো সেই কাৰণে কিবা ডাউট থাকিলে ডাউট খিনি কবা মোৰ যদি কিবা ক্লাছত ভুল হৈছে এইখিনি মই নেক্সট ক্লাছত ঠিক কৰিম তো তোমালোকে মোক সাপোৰ্ট কৰা যাতে মই তোমালোকক হেল্প কৰিব পাৰো আগুৱাই যাবলৈ আহিবলগীয়া এক্সামবোৰ যাতে মই তোমালোকক সহায় কৰিব পাৰো হেল্প কৰিব পাৰো তো এইখিনি আৰু তো এতিয়া বাকি লগ পাম নেক্সট ক্লাছত বাকি আজি ভিডিওটো ইমানখিনি লগে দেখাৰ বাবে ধন্যবাদ তো এতিয়া আহিছো জয় আই অসম ধন্যবাদ